Hello students, welcome to channel. মই কল্পজ্যোতি বৰা আৰু আজিৰ এই ভিডিঅ'ত আমি ক্লাছ 10 ট্ৰিগনোমেট্ৰি চেপ্টাৰটোৰ এক্সাৰচাইজ 8.4ত থকা কুৱেশ্যন নম্বৰ 6 কেইটা ডিছকাছ কৰিম। সো কুৱেশ্যন নম্বৰ 6ত চোৱা আমাক কি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 6ত আমাক প্ৰুভ কৰিব কৈছে। ইয়াত আমাক 5টা কুৱেশ্যন দিছে আৰু আমি এটা কৰোঁ। এইটো কুৱেশ্যন নম্বৰ 5টো যেনেকৈ কৰিছিলা এনেকৈ ধৰণে কৰিব লাগিব, ঠিক আছে। এইটো লেফ্ট হেণ্ড চাইডতো ৰাইট হেণ্ড চাইডৰ লগত ইকুৱেল লিখাব লাগিব। তো এই ফাৰ্ষ্ট কুৱেশ্যনটো আমি প্ৰথমত কৰোঁ কিবলা। এইটো ফাৰ্ষ্ট কুৱেশ্যনটো তোমাক দিছে 10 power 4 থিটা প্লাছ 10 স্কুৱেৰ থিটা ইকুৱেল টু sec power 4 থিটা মাইনাছ sec স্কুৱেৰ থিটা বুলি, ঠিক আছে। চ' মই কি কৰিলোঁ, মই লেফ্ট হেণ্ড চাইডটোৱে লিখি ল'লোঁ। ইয়াক ছল্ভ কৰিম। ছল্ভ কেনে কৰিম? ইয়াত চোৱা 10 power 4 থিটা মানে কি 10 থিটা 4টা আছে আৰু 10 স্কুৱেৰ থিটা মানে 10 দুটা আছে। চ' মই এইটো ক'ব পাৰোঁ যে ইয়াত দুটা আছে আৰু ইয়াতো এটলিষ্ট দুটাটো আছেই। চ' মই 10 স্কুৱেৰ থিটা মই কমন লৈ ল'ব পাৰোঁ কাৰণ দুটাতে 10 স্কুৱেৰ থিটা আছেই, ঠিক আছে। চ' ইয়াত 4টা আছিলে নহয়, মই দুটা যদি কমন লৈ ল'লোঁ, দুটা থাকি গ'ল ইয়াত। এইটো 10 স্কুৱেৰ থিটা হৈ যাব আৰু প্লাছ এইটো 10 স্কুৱেৰ থিটাটো চোৱা, 10 স্কুৱেৰ থিটা মই পূৰা কমন লৈ ল'লোঁ ন বাহিৰত। চ' এইটো কি হৈ যাব? এইটো হৈ যাব 1, ঠিক আছে। 10 স্কুৱেৰ থিটা আৰু এইটো আমি যদি কমন লৈ লওঁ তেতিয়াহ'লে আমি এই ষ্টেপটো পাম। এতিয়া আমি কৰিম কি? চ' আমাৰ ৰাইট হেণ্ড চাইডত চেক আছে ন। চ' 10 আৰু চেকৰ ৰিলেশ্যন কি আছে এইটো চাওঁ আহা। 10 আৰু চেকৰ ৰিলেশ্যন এনেকুৱা ধৰণে আছিলে, এইটো চেক স্কুৱেৰ থিটা মাইনাছ 10 স্কুৱেৰ থিটা ইকুৱেল টু 1। এইটো আমাৰ হৈছিলে মেইন ৰিলেশ্যনটো। চ' ইয়াৰ পৰা মই কি কৰিম? ইয়াৰ মই প্ৰথমতো তোমাৰ 10 থিটাৰ ভেলু কিমান হ'ব এইটো উলিয়াম, ঠিক আছে। চ' 10 থিটাৰ ভেলুটো ওলাব হ'লে কি কৰিব? এই 1টো লেফ্ট হেণ্ড চাইডত লৈ নিব লাগিব আৰু 10 স্কুৱেৰটো ৰাইট হেণ্ড চাইডত লৈ যাব লাগিব। চ' মই কৰোঁ ব'লা। এইটো 1টো মই এইফালে লৈ নিলোঁ, -1 হৈ গ'ল আৰু 10 স্কুৱেৰ থিটা মই ৰাইট হেণ্ড চাইডত লৈ গ'লোঁ, মাইনাছ আছিলে। চ' এইটো হৈ যাব প্লাছ। তাৰমানে ইয়াত পৰা আমি কি কনক্লুজন পালোঁ, মানে 10 স্কুৱেৰ থিটাৰ জেগাত আমি এইটো লিখিব পাৰোঁ, চেক স্কুৱেৰ থিটা মাইনাছ 1 বুলি লিখিব পাৰোঁ ইয়াৰ জেগাত, এই 10 স্কুৱেৰ থিটাৰ জেগাত, ঠিক আছে। চ' মই এইটো লিখি লওঁ। ইয়াক মই ৰিপ্লেচ কৰি কেনে লিখি দিওঁ চেক স্কুৱেৰ থিটা মাইনাছ 1 বুলি কেনে, অ'কে। 10 স্কুৱেৰ থিটাৰ জেগাত মই লিখিলোঁ। এতিয়া 10 স্কুৱেৰ থিটা প্লাছ 1 জেগাত মই কি লিখিব পাৰোঁ সেইটো মই কেনেকৈ পাম? ইয়াকে যদি মই আৰু এবাৰ ছল্ভ কৰোঁ, এইটো এতিয়া -1টো সিফালে লৈ যাওঁচোন, 10 স্কুৱেৰ থিটা আৰু -1 যদি মই ৰাইট হেণ্ড চাইড লৈ যাওঁ +1 হ'ব। এইটো চোৱা, এতিয়া মই পাই গ'লোঁ 1 + 10 স্কুৱেৰ থিটাৰ ভেলুটো কিমান হয়? 1 + 10 স্কুৱেৰ থিটাৰ ভেলুটো হয় চেক স্কুৱেৰ থিটা। এইটো চোৱা 1 + 10 স্কুৱেৰ থিটা আছে, ইয়াৰ জেগাত মই কি লিখিব পাৰিম? ইয়াৰ জেগাত মই লিখিব পাৰিম চেক স্কুৱেৰ থিটা বুলি কেনে, ঠিক আছে। হৈ গ'ল আৰু এটা ষ্টেপ, একেবাৰে ইজি আছিলে এইটো। এতিয়া এই যোনটো বাহিৰত আছে চেক স্কুৱেৰ থিটা, এইটো ইনটু কৰি দিয়া। তোমাৰ ইয়াত দুটা আছে, তো চেক তোমাৰ 4টা হৈ যাব। চেক পাৱাৰ 4 থিটা, পাৱাৰকেইটা প্লাছ হৈ যাব আৰু মাইনাছ, আৰু এইটো চেক স্কুৱেৰ থিটা 1 যা চেক স্কুৱেৰ থিটা আৰু ৰাইট হেণ্ড চাইডৰ লগত আমি একদম 100% ইকুৱেল প্ৰুফ পাই গ'লোঁ, ঠিক আছে। একেবাৰে ইজি আছিলে নম্বৰ 1টো, বুজি পাই গ'লা চাগে তোমালোকে লিখি লোৱা, এইটো নোট ডাউন কৰি লোৱা। আৰু এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ নম্বৰ 2টো কোৰ্চ চাওঁ ব'লা। নম্বৰ 2ত চোৱা কি দিছে, cos থিটা বাই 1 - sin থিটা প্লাছ sin থিটা বাই 1 - cot থিটা, আৰু এইটো ছল্ভ কৰি মেলি sin থিটা প্লাছ cos থিটা ওলাব লাগে, ঠিক আছে। চ' মই এই গোটেই কুৱেশ্যনটো বৰ্ডত লৈ যাওঁ। এয়া বৰ্ডত মই আনি ল'লোঁ আৰু মই লেফ্ট হেণ্ড চাইডটো লিখি ল'লোঁ। আমি এতিয়া ষ্টাৰ্ট কৰিম, কেনেকৈ কৰিম? এই 10 থিটা দেখিছা নাই, 10 আৰু cotটো আমি চেঞ্জ কৰিম, ইন টাৰ্মছ অফ sin and cos লৈ নিম, ঠিক আছে। চ' পৰা ছল্ভ কৰোঁ। ওপৰত তোমাৰ cos থিটা আছে, এইটো cos থিটাই লিখি দিবা। তাৰপিছত 1 - 10 থিটা মানে কি হয়? 10 থিটা মানে হয় sin থিটা বাই cos থিটা, হয় নাই? চ' 10 জেগাত sin বাই cos লিখি দিবা। দেন আৰু এইফালেও ছল্ভ কৰা তেনেকৈ, ওপৰতো চেম থাকিব। তাৰপিছত তলত তোমাৰ 1 - cot থিটাৰ জেগাত কি লিখিব পাৰোঁ? cos বাই sin। এতিয়ালৈকে এইখিনি মুখস্থ হৈ গ'ল চাগে, ৰিলেশ্যনখিনি cos বাই sin, ঠিক আছে। এটা ষ্টেপ কৰি ল'লোঁ। নেক্সটত আমি কি কৰিম? আমি তলত LCM লৈ ল'ম। ওপৰৰ পাৰ্টটো কৰিব দৰকাৰ নাই আমাৰ, অকল তলৰ পাৰ্টটো ছল্ভ কৰিলে হ'ব। ইয়াত তোমাৰ তলত cos আছেতো, তো LCM কি হ'ব? তোমাৰ cos থিটাই LCM হ'ব, অ'কে। তাৰপাছত cos থিটা 1 যা, এই 1ৰ জেগাত cos থিটা আহি যাব, cos লগত ইনটু হৈ কেনে, আৰু মাইনাছ sin থিটা, অ'কে। আৰু ৰাইট হেণ্ড চাইডতো একেই, চেম চিমিলাৰ প্ৰচেছ। sin থিটা আছে আৰু ইয়াত আমি তলত sin থিটাৰ LCM লৈ ল'ম আৰু sin থিটাটো 1 লগত ইনটু কৰিম। sin থিটা 1 যা sin থিটা মাইনাছ cos থিটা, ঠিক আছে। এতিয়া বৰ্ডখন মই অকণমান ওপৰলৈ লৈ যাওঁ, ইমান ডোখৰ নোট কৰি লোৱা তোমালোকে। আচ্ছা, ইয়াৰ পাছত আমি কি কৰিম? ইয়াৰ পাছত তোমালোকে চোৱা, আমাৰ এনেকুৱা ধৰণৰ কিবা এটা বস্তু আহিছে, এনেকৈ A ডিভাইডেড বাই B ডিভাইড বাই C, এনেকৈ নহয় ৰ'বা, এনেকৈ মই বেলেগ ধৰণে বুজাওঁ। তোমালোকৰ এনেকুৱা ধৰণৰ বস্তু এটা হৈ আছে, A ওপৰত আছে এনেকৈ ডিভাইডেড বাই B বাই C,
এনেকুৱা হৈ আছে। তো এনেকুৱা হ'লে কি হ'ব, তোমাৰ এই যোনটো এ আছে নহয়, এইটো তোমাৰ চি লগত মাল্টিপ্লাই হৈ যাব। কিয় হয় মই প্ৰচেছটো দেখাই দিছোঁ। এ ডিভাইডেড বাই বি বাই চি, এইটো এনেকুৱা ধৰণৰ আছে তো প্ৰচেছটো। এ ডিভাইডেড তুমি ইনটু কৰিবা, ইনটু কৰি কিনে তুমি কি কৰা, ৰেচিপ্ৰকেল কৰি দিয়া নাই, চিটো ওপৰত আহিছে বিটো ওপৰত যায়, সেইকাৰণে মই ক'লোঁ যে এইটো চি লগত ইনটু হয় বুলি কেনে। বুজি পালা ন, এইটো চি লগত ইনটু হয় বুলি কেনে। এইটো তোমালোকে যদি পাহৰি থাকিম নিচিনা লাগে নোট কৰি থ'ব পাৰা এইটো প্ৰচেছটো, ঠিক আছে। তো ইয়াত আমি কি কৰিম, এই কছ থিটাটোৰ লগত এই তলৰ কছ থিটাটো ইনটু কৰিম, আৰু এফালে কৰিম চাইন থিটাৰ লগত মই চাইন থিটাটো ইনটু কৰিম। বুজি পালা বস্তুটো? অ'কে, চ' কছ থিটা ইনটু কছ থিটাত মোৰ ইয়াত আহি যাব কছ স্কুৱেৰ থিটা, ঠিক আছে। আৰু তলত কি আছে, তলত আছে মোৰ কছ থিটা মাইনাছ চাইন থিটা। অলৰাইট, আৰু এইফালেও চেম, তোমাৰ চাইন থিটাৰ লগত চাইন থিটা ইনটু হ'ব বুলি কৈছিলোঁ মই, চাইন স্কুৱেৰ থিটা বনি যাব এইটো। আৰু এফালে কি আছে, এফালে আছে মোৰ চাইন থিটা মাইনাছ কছ থিটা, ঠিক আছে, আছেনে? অ'কে, এতিয়া মই এলচিএম ল'ব লাগিব, কিন্তু এলচিএম ল'লে চোৱা ডিনমিনেটৰকেইটা আমাৰ ছেইম নহয়, কিন্তু মই ছেইম বনাব পাৰোঁ। কেনেকৈ বনাব পাৰোঁ, মই কি কৰিম, মই এই ছেকেণ্ড টাৰ্মটোৰ পৰা মাইনাছ এটা কমন লৈ ল'ম। প্ৰথমত থাকিব দিওঁ, প্ৰথমটোৰ পৰা চেঞ্জ কৰিলেও হ'ব বা ছেকেণ্ডটোৰ পৰা চেঞ্জ কৰিলেও হ'ব, তোমাৰ একো কথা নাই, ঠিক আছে। কোনটোৰ পৰা কৰোঁ, ছেকেণ্ডটোৰ পৰাই কৰি দিওঁ হয় নাই। এইটো মই লিখোঁ এনেকৈ, ফাৰ্ষ্টটো এজ ইট ইজ লিখোঁ, কছ থিটা মাইনাছ চাইন থিটা, আহিব তেনে এজ ইট ইজ। এতিয়া মই কি কৰিম, এই গোটেই যোনটো ফ্ৰেকশ্যনটো দেখিছা ন, এই গোটেই যোনটো তোমালোকে ভেলু চলিছে, মই চবৰে চাইনটো চেঞ্জ কৰি দিম, ঠিক আছে। মানে নিউমিনেটৰৰ পৰা চাইন চেঞ্জ কৰি দিম আৰু ডিনমিনেটৰৰ পৰা চাইন চেঞ্জ কৰি দিম, ঠিক আছে। যোনটো প্লাছ আছে মাইনাছ বনাই দিম, যোনটো মাইনাছ আছে সেইটো প্লাছ বনাই দিম। অ'কে, চ' মানে এইটো মই মাইনাছ এটা কমন লয় বুলি কেনেকৈ একচুৱেলি, এই কছ থিটাটো প্লাছ আছে, তো মই কছ থিটাটো কছ থিটাটো মাইনাছ আছে, তো এই কছ থিটাটো মই আগত লিখি পেলাই কছ থিটাটো প্লাছ কৰি দিছোঁ। আৰু চাইন থিটাটো আগত একো নাই, মানে প্লাছ আছে, তো চাইন থিটাটো আগত মই মাইনাছ এটা দি দিছোঁ, ঠিক আছে। আৰু ওপৰত চাইন স্কুৱেৰ থিটাৰ আগত প্লাছ আছিলে, তো মই এই চাইন স্কুৱেৰ থিটাৰ আগত কি কৰি দিম, মই মাইনাছ এটা লিখি দিম। ইয়াত মই কৰিলোঁ কি, মাইনাছ এটা কমন ল'লোঁ, ঠিক আছে। তুমি চোৱা চবৰে চাইন চেঞ্জ কৰি দিলোঁ মই এইটো, ঠিক আছে। এতিয়া আমাৰ চোৱা দুইটা ডিনমিনেটৰটো ছেইম হৈ গ'ল নহয়, মই এলচিএম লৈ ল'ব পাৰোঁ এতিয়া, কছ থিটা মাইনাছ চাইন থিটা এলচিএমত আহি যাব। তো এইটো লিখোঁ মই তলত, কছ থিটা মাইনাছ চাইন থিটা এলচিএম আহি গ'ল, আৰু ওপৰত কি আহিব, ওপৰত আহিব মোৰ কছ স্কুৱেৰ থিটা মাইনাছ চাইন স্কুৱেৰ থিটা, ঠিক আছে। এতিয়া তলত একো কৰিব দৰকাৰ নাই, কিন্তু ওপৰত আমি ব্ৰেক কৰিম এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাটোত, ঠিক আছে। চ' দুইটা স্কুৱেৰ হৈ আছে ন, চ' এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাটো বহাই দিয়া, এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰটো কি হ'ব, এ প্লাছ বি মানে কছ থিটা প্লাছ চাইন থিটা, আৰু কি আহিব কছ থিটা মাইনাছ চাইন থিটা, এ মাইনাছ বি, ঠিক আছে। ইয়াত এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্মুলাটো মই পুট কৰিলোঁ, এ প্লাছ বি এ মাইনাছ বি। ইয়াৰ পাছত চোৱা মোৰ কেঞ্চেল আউট হৈ গ'ল, এইটো কছ থিটা মাইনাছ চাইন থিটা তলত আছিলে, কছ থিটা মাইনাছ চাইন থিটা ওপৰত আছিলে, কেঞ্চেল আউট হৈ গ'ল। আৰু এইটো মোৰ প্ৰুফ, মোৰ ইয়াত কি থাকি গ'ল, মোৰ ইয়াত অকল চাইন থিটা থাকি গ'ল, প্লাছ আৰু কি থাকি গ'ল, কছ থিটা থাকি গ'ল, আৰু এইটোৱে তোমালোকৰ ৰাইট হেণ্ড ছাইডত দিয়া আছিলে। চ' আমি বহুত ইজিলি ইকুৱেশ্যনটো কৰি ল'লোঁ হয়নে। চাইন থিটা প্লাছ কছ থিটা আছিলে নাই, চ' এইটো চাইন থিটা প্লাছ কছ থিটা আছিলে, এইটো আমি এইটো প্ৰুফ কৰি ল'লোঁ হয়নে। এইটো চাইন থিটা প্লাছ কছ থিটা প্ৰুফ কৰি দিলোঁ, ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ থাৰ্ডটো কৰোঁ। থাৰ্ডটোত চোৱা কি দিছে, তোমাক কৈছে আণ্ডাৰ ৰুটৰ ভিতৰত চেক থিটা মাইনাছ 1 বাই চেক থিটা প্লাছ 1, এইটো ছল্ভ কৰি মেলি কছ চেক থিটা মাইনাছ কছ থিটা ওলাই দিব লাগে, ঠিক আছে। চ' এই কুৱেশ্যনটো আমি বৰ্ডলৈ লৈ যাওঁ ব'লা। এইটো বৰ্ডত লৈ আনিলোঁ, আৰু মই লেফ্ট হেণ্ড ছাইডটো লিখি দিলোঁ, ঠিক আছে। চ' ইয়াক ছল্ভ কেনেকৈ কৰিম, চেক আছেতো, চেক জেগাত 1 বাই কছ বহাই দিওঁ প্ৰথমতে, ঠিক আছে। মই কৈছিলোঁ তোমালোকে এনেকুৱা যদি দেখা তেতিয়াহ'লে তোমালোকে চাইন আৰু কছত কনভাৰ্ট কৰি দিবা বুলি কিনে, ঠিক আছে। তো চেক থিটাটো আমি কি কৰিম, 1 বাই কছ থিটা বুলি কিনে লিখোঁ মাইনাছ 1, আৰু তলতো চেক থিটা আছে, তাতো আমি কি লিখিম, তাতো আমি 1 বাই কছ বুলিয়ে লিখিম, 1 বাই কছ, তাৰপিছত কি লিখিম প্লাছ 1, ঠিক আছে। এইটো কছ হয় দেই, কছ থিটা এইটো। অল ৰাইট, ওপৰত লৈ যাওঁ শ্লাইডখন। ইয়াৰ পিছত কি কৰিম, ইয়াৰ পিছত এলচিএম লৈ লওঁ, এলচিএম কি আহিব, ইয়াত ওপৰত আহিব তোমাৰ কছ থিটা এলচিএম আহি যাব, আৰু ইয়াত 1 মাইনাছ কছ থিটা 1 যা, এইটো হ'ব তোমাৰ কছ থিটা, ঠিক আছে। তলত তোমাৰ কছ এলচিএম আহি যাব, কছ থিটা এলচিএম আহি যাব 1 প্লাছ এইটো কছ থিটা 1 যা কছ থিটা, ঠিক আছে। এতিয়া চোৱা দুইটাৰে ডিনমিনেটৰ ছেইম হৈ গ'ল ন, ইয়াতো কছ থিটা আছে, ইয়াতো কছ থিটা আছে, তো এইকেইটা কেঞ্চেল আউট কৰি দিয়া, ঠিক আছে। আৰু আমাৰ ইয়াত কি থাকিলে, আমাৰ ইয়াত ওপৰত থাকিলে 1 মাইনাছ কছ থিটা, আৰু তলত কি থাকিলে, তলত থাকিলে আমাৰ 1
প্লাছ কছ থিটা। আচ্ছা এতিয়া কি কৰিম, এটা কৰিবলৈ একো নাই, একো যদি কৰিব নাথাকে তেতিয়াহ'লে তোমালোকে ৰেচলাইজ কৰিব লাগে। ৰেচলাইজ কেনেকৈ কৰে, তোমাৰ তলত এ প্লাছ বি এ মাইনাছ বি ফৰ্মুলাটো বনাই দিয়ে হয় নাই। ৰেচলাইজ বুলি কিয় কৈছোঁ, কাৰণ ক্লাছ 9 তোমালোকে ৰেচলাইজৰ ডিনমিনেটৰ বুলি শিকি আহিছা, সেইকাৰণে মই ৰেচলাইজ বুলি কেনে কৈছোঁ। ঠিক আছে, এতিয়া কেনেকৈ কৰে চোৱা, এইটো 1 প্লাছ কছ থিটা তলত আছেতো। চ' আমি কি কৰিম, ইয়াৰ মানে কনজুগেট বুলি ক'লে বুজি নাপাবা, এডভান্স মেথড ষ্টুডেণ্ট নহয় তোমালোকে যদি। চ' মানে কি ইয়াত প্লাছ আছেতো, তো আমি ইয়াৰ মাইনাছটো মাল্টিপ্লাই কৰি দিম, মানে 1 মাইনাছ কছ থিটা মাল্টিপ্লাই কৰি দিম। ঠিক আছে, মানে এনে কৰিলে কি হয়, তোমালোকৰ এ প্লাছ বি আছে অলৰেডি, আমি যদি এ মাইনাছ বি এটা মাল্টিপ্লাই কৰি দিব পাৰোঁ তেতিয়াহ'লে এই ফৰ্মুলাটো মই লিখিব পাৰোঁ, এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ। তো সেইটোৱে বনাই লওঁ তাৰমানে। ঠিক আছে, কিন্তু অকল তলত কৰিলে নহ'ব, ওপৰতো কৰিব লাগিব। 1 মাইনাছ কছ থিটা তলত ইনটু কৰিছা, চ' 1 মাইনাছ কছ থিটা ওপৰতো ইনটু কৰি দিয়া। অ'কে, তেতিয়া আমাৰ বস্তুটো নিউট্ৰেল হৈ যাব, ওপৰৰ তলতো কাট খাই যাব হয়নে। চ' আমি এইটো ৰেচলাইজ কৰি ল'লোঁ। ইয়াৰ পাছত চোৱা, তোমালোকে তলৰ ফৰ্মুলা লিখি দিয়া। তলত ফৰ্মুলা বনিছে নহয়, এ প্লাছ বি মাইনাছ বি ইকুৱেলছ টু এ স্কুৱাৰ মাইনাছ বি স্কুৱাৰ লিখিব পাৰা, মানে 1 স্কুৱাৰ মাইনাছ কছ স্কুৱাৰ বুলি লিখিব পাৰা হয়নে। আৰু ওপৰত চোৱা 1 মাইনাছ কছ থিটা 1 মাইনাছ কছ থিটা দুটা হৈ গ'ল, চ' 1 মাইনাছ কছ থিটা স্কুৱাৰ লিখি দিয়া। ঠিক আছে, ইয়াৰ পাছত ওপৰতোতো একো প্ৰব্লেম নাই, ওপৰতো ৰুটৰ পৰা বাহিৰত ওলাই যাব। চ' ওপৰতো চেঞ্জ কৰিবৰ কাৰণে নালাগে, তলৰটো আমি চেঞ্জ কৰিম। তলৰটো কেনেকৈ চেঞ্জ কৰিম, চাইন আৰু কছৰ এটা ৰিলেশ্যন আছিলে, মই শিকাইছিলোঁ, সেইটো ফৰ্মুলা ইউজ কৰিম। ঠিক আছে, চ' চাইন আৰু কছৰ ফৰ্মুলাটো এইটো চব মই লিখি দেখাইছোঁ। চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা ইকুৱেল টু কি হৈছিলে 1 হৈছিলে হয়নে। এতিয়া চাইন স্কুৱেৰ থিটা ইকুৱেল টু 1, কছ স্কুৱেৰ থিটা যদি মই সিফালে লৈ যাওঁ মাইনাছ কছ স্কুৱেৰ থিটা হৈ যাব। ঠিক আছে, চ' মোৰ ওচৰত এতিয়া এই বস্তুটো আছে, মোৰ তলত ডিনমিনেটৰত চোৱা তুমি 1 স্কুৱেৰ মাইনাছ কছ স্কুৱেৰ থিটা বুলি লিখা আছে এইটো। দেখিছা, তো ইয়াৰ জেগাত মই কি লিখিব পাৰোঁ, ইয়াৰ জেগাত মই চাইন স্কুৱেৰ থিটা বুলি লিখি দিওঁ। অ'কে, কাৰণ এইটো ইকুৱেল হয় চাইন স্কুৱেৰ থিটা। এতিয়া স্কুৱেৰকেইটা মই কৰি ল'লোঁ, তাৰ বেনিফিট কি হ'ল, মই ৰুটকেইটা আঁতৰাই দিব পাৰিম। ইয়াতো স্কুৱেৰ আছে ইয়াতো স্কুৱেৰ আছে, তো মই স্কুৱেৰ আৰু স্কুৱেৰ ৰুটটো কাটি কেনে অকল বাকী থকা টাৰ্মখিনি লিখি দিছোঁ। ঠিক আছে, স্কুৱেৰকেইটা আঁতৰাই দিছোঁ ৰুটৰ বাহিৰৰ পৰা। আমাৰ অলমষ্ট কুৱেশ্যন হৈ গ'ল। এতিয়া চাইনটো মই দুটাকৈ ডিভাইড কৰি দিম, 1ৰ তলত বেলেগকৈ চাইন থিটা বুলি লিখি দিম, আৰু কছৰ তলত মই আকৌ চাইনটো বেলেগকৈ লিখি দিম। চ' এইটো ষ্টেপ একেটাই হয়, তোমাক যদি মই এতিয়া লিখা এই ষ্টেপটো যদি মই এলচিয়াম ল'ব কওঁ, তোমাক চাইন এলচিয়াম লৈ কেনে এই ষ্টেপটো লিখিবা হয় নাই। চ' আমি এনেকৈ লিখিব পাৰোঁ। অ'কে, ৰিভাৰ্ছ এলচিয়াম আৰু এলচিয়ামৰ উল্টাটো কৰিলোঁ বুলি ভাবি ল'ব পাৰা তোমালোকে। এতিয়া মোক কোৱা 1/sin কি হয়, 1/sin হয় কছেক হয় নাই, আৰু cos/sin হ'লে কি হয়, cos/sin হয় কট। এইটোৱে তোমাৰ দিয়া আছিলে ৰাইট হেণ্ড ছাইডত। চ' এই কুৱেশ্যনটো আমি বহুত ইজিলি ছল্ভ কৰি ল'লোঁ চাগে হয়নে। কছেক থিটা মাইনাছ কছ থিটা আছিলে, এইটো চোৱা, এইটো কছেক থিটা মাইনাছ কট থিটা আছিলে, আমি এইটো প্ৰুফ কৰি দিলোঁ। ঠিক আছে, চ' এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ। নম্বৰ 4টো চোৱা কি দিছে, ইয়াত আমাক কৈছে কট থিটা প্লাছ টেন থিটা ইকুৱেল টু চেক থিটা ইনটু কছেক থিটা বুলি প্ৰুফ কৰিব দিছে। ঠিক আছে, চ' আমি এই কুৱেশ্যনটো তোমাৰ বৰ্ডত লিখি লওঁ আৰু আমি এইটো প্ৰুফ কৰোঁ। ঠিক আছে, চ' কুৱেশ্যনটো লিখি ল'লোঁ আৰু মই লেফ্ট হেণ্ড ছাইডটো লিখি ল'লোঁ। এতিয়া ছল্ভ কৰোঁ। চোৱা, কট লগাত এতিয়া আমি কি বহাব পাৰোঁ, কট জেগাত মই বহাব পাৰোঁ cos/sin, বিকজ কট ইকুৱেলছ টু cos/sin হয়। আৰু টেন জেগাত মই কি বহাব পাৰোঁ, টেন জেগাত বহাব পাৰোঁ মই sin/cos, sin থিটা বাই cos থিটা লিখি দিলোঁ। এতিয়া লৈ ল'ম আমি এলচিয়াম, চাইন আৰু কছ এলচিয়াম কি হ'ব, ইনটু কৰি দিয়া, চাইন থিটা ইনটু কছ থিটা হ'ব হয়নে। আৰু এতিয়া এনেকৈ কছ থিটাৰ লগত আৰু এটা কছ ইনটু কৰা, এনেকৈ কছ ইনটু কছ, কছ স্কুৱেৰ থিটা প্লাছ চাইন ইনটু চাইন, চাইন স্কুৱেৰ থিটা হয় নাই। ইয়াত কি কৰিলোঁ, কোনোবাই বুজি নাপাব পৰা, মই ইজিলি এটা বুজাই পাইছোঁ। ছাপ'জ চোৱা তোমাৰ এনেকৈ আছে ন, 1/2 প্লাছ 3/4 এনেকৈ 3/5 আছে ধৰি লোৱা। তো আমি এলচিয়াম লোৱা বুলি ক'লে কেনেকৈ কৰোঁ, 5 আৰু 2 10 ইনটু কৰোঁ ন, 5 ইনটু তলত ইনটু কৰোঁ, এইটো ইনটু কৰিলোঁ, এইটো চাইন আৰু কছটো মই ইনটু কৰিলোঁ। ঠিক আছে, আৰু তাৰপিছত ইয়াত কি কৰোঁ, 5 1 যা 5 লিখিম ইয়াত, মানে এই 5টো 1 লগত ইনটু কৰিম আৰু এই 2টো এই 3 লগত ইনটু কৰিম হয় নাই। 5 1 যা 5 প্লাছ 3 2 যা 6, তো মই ইয়াত কি কৰিলোঁ, এইটো কছটোৰ লগত এই কছটো ইনটু কৰিলোঁ, চ' কছ স্কুৱেৰ থিটা পাই গ'লোঁ, আৰু এই চাইনটোৰ লগত এই চাইনটো ইনটু কৰিলোঁ, চাইন স্কুৱেৰ থিটা পাই গ'লোঁ। ঠিক আছে, চ' যোনে বুজি পাইছে বুজি পাই যাব ইজিলি, বাট যোনে নাপালে তাহাঁতৰ কাৰণে মই অকণমান দেখাই দিলোঁ। অ'কে, এতিয়া আগৰখিনি কৰিবলৈ এতিয়া আমি কৰিম কি, ওপৰত চোৱা চাইন স্কুৱেৰ থিটা আৰু কছ স্কুৱেৰ থিটা দুটা আছে। চ' চাইন স্কুৱেৰ থিটা প্লাছ কছ স্কুৱেৰ থিটা, আমি জানো আনচাৰটো কি হয়, আনচাৰটো আমাৰ হয় 1 হয় নাই। আৰু এইফালে তোমাৰ আছে তলত চাইন থিটা ইনটু কছ থিটা। ঠিক আছে,
অ'কে, আমাৰ আনচাৰটো ওলালে। এতিয়া দুয়োটাই আমি ব্ৰেক কৰি দিম। ব্ৰেক কেনেকৈ কৰিম? আমি 1/sin থিটা ইনটু 1/cos থিটাটো লিখিব পাৰোঁ। বস্তুটো একেই হয় ন, 1 যা 1 ওলাব তোমাৰ, আৰু চাইন থিটা আৰু কছ থিটা আগত ইনটু হৈ আছিলে, এতিয়াও ইনটু কৰি আছিলে, বছ বেলেগ বেলেগকৈ লিখিছোঁ, হয় নাই? এতিয়া মোক কোৱা 1/sin কি হয়? 1/sin হয় তোমাৰ কছেক, ঠিক আছে। আৰু 1/cos কি হয়? 1/cos হয় তোমাৰ চেক। আৰু এইটোৱে তোমাৰ ৰাইট হেণ্ড ছাইডত দিয়া আছিলে। চ' ৰাইট হেণ্ড ছাইডত চেক থিটা আৰু কছেক থিটা দিয়া আছিলে। এইটো চেক থিটা আৰু কছেক থিটা আগৰ পিছত হৈছে বাৰু, সেইটো একো কথা নাই। ইনটু মানে 2x3 বা 3x2 একেটাই কথা, হয়। তোমালোকে মন গ'লে এইটো চেকটো আগত কছেকটো পাছত লিখি দিব পাৰা, বা এনেকৈ থ'লেও একো প্ৰব্লেম নাই, একো ৰং নহয়। অ'কে, চ' এইটো হৈ গ'ল আমাৰ নাম্বাৰ 4টো। এতিয়া আমি নাম্বাৰ 5টো কৰোঁ। নাম্বাৰ 5টো চোৱা, ইয়াত কি দিছে? 1/1 + sin থিটা প্লাছ 1/1 - sin থিটা এইটো দিছে, আৰু এইটো চল্ভ কৰি পেলাই কি ওলাবলৈ? 2 sec স্কুৱেৰ থিটা ওলাবলৈ, ঠিক আছে। চ' এইটো লাষ্ট কুৱেশ্যন 6ৰ, তো এইটো মই বৰ্ডত লিখি লওঁ। এইটো বৰ্ডত লিখি ল'লোঁ, আৰু মই লেফ্ট হেণ্ড ছাইডটো লিখি ল'লোঁ। এতিয়া চল্ভ কৰিব লাগে, ঠিক আছে। চ' চল্ভ কেনেকৈ কৰিম? চাইনতে আছে, তো একো কনভাৰ্ট কৰিব দৰকাৰ নাই, চিধা আমি এলচিয়াম লৈ ল'ম। এলচিয়াম কেনেকৈ লৈ ল'ম? এইটো এনেকুৱা ধৰণে আছে, ধৰি লওক 1/2 + 1/3। মই এনেই দেখাইছোঁ আৰু বুজাবৰ কাৰণে। তো আমি 2 এনেকৈ যদি থাকে, এলচিয়াম কেনে লওঁ? 2 আৰু 3টো ইনটু কৰোঁ ন, 3 + 6 বুলি লিখোঁ। তো এতিয়া এইটোত মই কি কৰিম? ইনটু কৰিম 1 + sin থিটা, 1 + sin থিটা আৰু 1 - sin থিটা ইনটু কৰি দিম, ঠিক আছে। 1 - sin থিটা ইনটু কৰিম। তাৰপিছত কি কৰোঁ? এই 3টো 1 লগত ইনটু কৰোঁ, হয় নাই? এনেকৈ 3 × 1 = 3 বুলি লিখোঁ, আৰু ইয়াত কি লিখোঁ? 2 × 1 = 2 বুলি লিখোঁ। এনেকৈতো এলচিয়াম লওঁ, হয় নাই? চ' এতিয়া আমি কৰিম এই 1 - sin থিটাটো 1 লগত ইনটু কৰিম। তো 1 লগত ইনটু কৰিলে কি যাব? 1 - sin থিটাই হ'ব এইটো। আৰু তাৰপাছত এই তলত 1 + sin থিটা যোনটো আছে, সেইটো এইটো 1 লগত ইনটু কৰিম। তো কি হ'ব? 1 + sin থিটা। অ'কে, হৈ গ'ল আমাৰ এলচিয়াম ষ্টেপটো ডান। ইয়াৰ পাছত তলত এটা ফৰ্মুলা বনি আছে। কোনটো ফৰ্মুলা বনিছে? a + b - b ফৰ্মুলা বনি আছে। তো তাৰ জেগাত মই কি লিখিব পাৰোঁ? a² - b² বুলি লিখি দিব পাৰোঁ, হয় নাই? a + b - b = a² - b²। আৰু ওপৰত চোৱা, ওপৰত কিবা এটা কেঞ্চেল হ'ব নহয়। এইটো চাইন থিটাটো মাইনাছত আছে, এই চাইন থিটাটো প্লাছত আছে, তো কেঞ্চেল কৰি দিলোঁ। মোৰ ওপৰত এটা 1 দুটা 1 থাকিলে, চ' 1 + 1 কিমান হ'ব? 2 হ'ব, ঠিক আছে। ইয়ালৈকে আই হোপ ক্লিয়াৰ আছে। ইয়াৰ পাছত চোৱা, ইয়াৰ পাছত ষ্টেপটো আমি কৰিবৰ কাৰণে এই ফৰ্মুলাটো জানিব লাগিব। এইটো sin² থিটা প্লাছ cos² থিটা ইকুৱেল টু কিমান হয়? ইকুৱেল টু 1 হয়। চ' আমি যদি cos² থিটাটো এইফালে থৈ দিওঁ, আৰু sin² থিটা যদি সিফালে লৈ যাওঁ, কি বনি যাব? এইটো -sin² থিটা বনি যাব। এতিয়া এই বস্তুটোৱে আমাৰ তলত আছে। তোমাৰ চোৱা, তলত 1 - sin² থিটাই আছে। 1 স্কুৱেৰ আছে বাৰু, 1 স্কুৱেৰ 1 একেটা এটা কথা। চ' 1 - sin² থিটা আছে এইটো। তো ইয়াৰ জেগাত মই কি লিখিব পাৰোঁ? ইয়াৰ জেগাত মই এই cos² থিটাটো লিখি দিব পাৰোঁ, হয় নাই? ইয়াৰ জেগাত মই cos² থিটাটো লিখি দিছোঁ। তেতিয়াহ'লে তলত 2 আৰু ওপৰত 2 আৰু তলত কি হ'ব? তলত হ'ব তোমাৰ cos² থিটা, ঠিক আছে। আৰু এইটোক যদি মই অকণমান বেলেগ ধৰণে লিখিব বিচাৰোঁ, তো এইটো এনেকৈ লিখিব পাৰোঁ মই 2 × 1/cos² থিটা বুলি কেনে। একেটাতে হয় ন, 2 × 1 = 2, তলত cos² থিটা আছে। তাৰপিছত এতিয়া চোৱা, 1/cos কি হয়? 1/cos হয় চেক, হয় নাই? চেকৰ ৰেচিপ্ৰকেল হয় cos, সেইটো শিকাই থৈছোঁ। চ' স্কুৱেৰ আছিলে, তো ইয়াতো স্কুৱেৰ দি দিবা, আৰু এইটোৱে তোমাৰ ৰাইট হেণ্ড ছাইডত আছে, ঠিক আছে। চ' একেবাৰে ইজিলি মই কুৱেশ্যনটো প্ৰুফ কৰি দিলোঁ, ঠিক আছে। সেইটো চোৱা, 2 sec² থিটা আছিলে, আৰু আমি এইটো ওলালোঁ 2 sec² থিটা ওলালোঁ, ঠিক আছে। আই হোপ এই গোটেইকেইটা কুৱেশ্যন 6ৰ কৰিব পাৰিবা ভালকৈ। প্ৰেক্টিছ কৰি ল'বা তোমালোকে। ইয়াৰ পাছৰ ভিডিঅ'টো আমি কুৱেশ্যন নম্বৰ 7টো ডিছকাছ কৰিম। অ'কে, থেংক ইউ ফৰ ৱাচিং, বাই বাই।